নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা যিমান ভেকেন্সি আছে মই গুটেখিনি আপডেট লৈ আহিছো সো মই দেখুৱাই যাম আপোনালোকে চাই যাব আজিৰ প্ৰথম ভেকেন্সি আহিছে কোম্পানী এটাৰ পৰা আহিছে গুৱাহাটী লোকেশন হ'ব গুৱাহাটী পোষ্ট আহিছে অফিস এক্সিকিউটিভ should have knowledge of government e-marketplace gem online offline tenders or knowledge থাকিব লাগিব আৰু salary range যি আছে 25 ৰ পৰা 30000 ৰ ভিতৰত হ'ব সো ইন্টারেস্টেড হলে ইয়াতে মেইল দিয়া আছে মোবাইল নাম্বার দিয়া আছে কন্টাক্ট কৰি লব লাষ্ট ডেট ইয়াৰে 5 আগষ্ট হ'ব পিছৰ পোষ্ট আপোনালোকৰ ফিনটেক সলিউশনৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে অপাৰেশন এক্সিকিউটিভ মেলৰ কাৰণে হয় এটো মেল হয় অপাৰেশন এক্সিকিউটিভ টু ফিমেলৰ কাৰণে হয় এটো মিস্টেক হৈ গল কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব 2 নম্বৰটো সেলছৰ কাৰণে হয় এইটো মেলৰ কাৰণে হয় এইটো ফিমেল নহয় এটো উল্টা হৈ গৈছে মেলটো তলত হ'ব ফিমেলটো ওপৰত হ'ব মেলৰ কাৰণে ইয়াতে হাই সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মেইল দিয়া আছে এপ্লাই কৰা আৰু ইয়াতে মোবাইল নম্বৰো দিয়া আছে আপোনালোকে যোগাযোগ কৰি লব পিছৰ পোষ্ট এপিডিসিএল কল সেন্টাৰৰ পৰা আহিছে পোষ্ট আহিছে কল সেন্টাৰ এক্সিকিউটিভ গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে গুড কম্পিউটাৰ নলেজ আৰু কমিউনিকেশন স্কিল ভাল হ'ব লাগিব স্যালাৰি ৰেঞ্জ দিয়া আছে 15000 ৰ পৰা 18000 ৰ ভিতৰত আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ হ'ব 7 তাৰিখে হ'ব ৰাতিপুৱা 10:30 বজাৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব লোকেশন হ'ব ডেটা সেন্টাৰ এএছইবি কেম্পাস 6 মাইল গুৱাহাটী সো এই এড্ৰেছটোত আপোনালোকে যাব লাগিব নিজৰ অৰিজিনাল ডকুমেন্টছ খিনি লৈ কিনে আৰু নিজৰ বায়োডাটাখনো লৈ যাব আৰু ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে দুটা কিবা যদি খুদিব লগা থাকে এড্ৰেছ ৰিলেটেড আপোনালোকে কল কৰিব পাৰিব তেওঁলোকক পিছৰ পোষ্ট ৰেপুটেড স্কুল এখনৰ পৰা আহিছে এক নম্বৰ পোষ্ট আহিছে কেমিষ্ট্ৰি টিচাৰ এমএসসি কৰা হ'ব লাগিব 2 নম্বৰটো ফিজিক্যাল এডুকেশন টিচাৰ এমএ কৰা হ'ব লাগিব ফ্ৰেছাৰ্স মে এপ্লাই বুলি দিয়া আছে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে স্যালাৰি ভাল হয় একমোডেশন আৰু মানে থকা খোৱা আপোনালোকৰ ফ্ৰী হ'ব ইয়াত দিয়া আছে ইন্টারেস্টেড হলে ইয়াতে মোবাইল নাম্বার দিয়া আছে দুটা যোগাযোগ কৰি লব লাষ্ট ডেট ইয়াৰে হ'ব 6 আগষ্ট পিছৰ পোষ্ট আপোনালোকৰ আৰ্জেন্টলি ৰিকোয়াৰ্ড বিটেক বিই ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশন ক্যান্ডিডেটস উইথ এন এক্সপেৰিয়েন্স অফ 2 ইয়াৰ্স এণ্ড গুড কমিউনিকেশন স্কিল সো কাৰোবাৰ যদি বি বা বিটেক কৰা আছে ইলেক্ট্ৰনিক বা টেলিকমিউনিকেশনত তেওঁলোকৰ কাৰণে ভেকেন্সি হয় এটো মেইল দিয়া আছে মেইলত এপ্লাই কৰি লব বায়োডাটা পঠিয়াই লাষ্ট ডেট ইয়াৰে 7 আগষ্ট হ'ব পিছৰ পোষ্ট জিৰো হাৰ্ম সায়েন্স প্ৰাইভেট লিমিটেডৰ পৰা আহিছে এক নম্বৰ পোষ্ট আহিছে প্ৰডাক্ট কনসালটেন্ট কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত ৰিকোয়াৰমেন্ট দিয়া আছে প্ৰফিচিয়েন্ট ইন ইংলিশ হিন্দি ম্যান্ডেটৰি স্যালাৰি আপ টু 20000 লৈকে হ'ব 2 নম্বৰ পোষ্ট হৈছে কোৱালিটি এনালাইসিষ্ট কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে 5 বছৰৰ এক্সপেৰিয়েন্স লাগিব স্যালাৰি আপ টু 25000 লৈকে হ'ব ইয়াতে সো কোনোবা ইন্টারেস্টেড হলে মোবাইল নাম্বার দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰিব লাষ্ট ডেট হ'ব ইয়াৰে 6 আগষ্ট পিছৰ পোষ্ট আপোনালোকৰ ৰেপুটেড ফাৰ্ম গুৱাহাটীৰ পৰা আহিছে এক নম্বৰ পোষ্ট আহিছে সেলস ইঞ্জিনিয়াৰ ডিপ্লোমা কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিংত আৰু 1 to 2 ইয়াৰ্ছৰ এটা এক্সপেৰিয়েন্স লাগিব ফ্ৰেছাৰ্স আৰু ওয়েলকাম বুলি দিয়া আছে যদি এক্সপেৰিয়েন্স ক্যান্ডিডেট নাপায় ফ্ৰেছাৰ সকলকো ইন্টাৰভিউ কাৰণে মাতিব সো ইয়াতে হেকানে দিয়া আছে এটো আৰু নিজৰ 2 হুইলাৰ হ'ব লাগিব ইয়াতে দিয়া আছে 2 নম্বৰ পোষ্ট হৈছে সাৰ্ভিস ইঞ্জিনিয়াৰ কোৱালিফিকেশন ডিপ্লোমা কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিংত আৰু ইয়াতেও 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা সকলক মাতা হৈছে আৰু ফ্ৰেছাৰ এপ্লাই ইয়াতো কৰিব পাৰিব ইয়াতো আপোনালোকৰ 2 হুইলাৰ লাগিব 3 নম্বৰটো একাউন্টেন্টৰ পোষ্ট হয় বিকম কৰা হ'ব লাগিব আৰু একাউন্টছৰ নলেজ থাকিব লাগিব জিএসটি কাম জানিব লাগিব আৰু ইয়াতে ফিমেল প্ৰিফাৰ্ড বুলি দিয়া আছে মানে ফিমেলক আগতে প্ৰিফাৰেন্স দিব একাউন্টেন্টৰ পোষ্টৰ কাৰণে কিন্তু ফিমেল নাপালে পিছত মেলকে সিলেক্ট কৰি লব গতিকে মেইলও এপ্লাই কৰিব পাৰে 4 নম্বৰটো বেক অফিস এক্সিকিউটিভ গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ইয়াতে ফিমেল প্ৰিফাৰ্ড বুলি ইয়াতো দিয়া আছে সো কোনোবা ইন্টারেস্টেড হলে ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নাম্বার দিয়া আছে এপ্লাই কৰি লব আৰু কোনোবা যদি ওয়াক ইন ইন্টাৰভিউত যাব বিচাৰিছে যাব পাৰে ইয়াতে আগষ্টৰ 6 তাৰিখে আৰু 7 তাৰিখে ইন্টাৰভিউ হ'ব ৰাতিপুৱা 11টা বজাৰ পৰা 3টা বজালৈকে আপোনালোকে ইন্টাৰভিউ কাৰণে যাব পাৰিব ইন্টাৰভিউ কাৰণে কোড যাব লাগিব এই মোবাইল নাম্বাৰটোত কন্টাক্ট কৰি লব পিছৰ পোষ্টটো বেনালি ডিলাৰৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে এক নম্বৰতে টিম লিডাৰ 2 নম্বৰ সেলস কনসালটেন্ট 3 নম্বৰতে শোৰুম হোস্টেস 4 নম্বৰটো টেলিকলাৰ ইন্টারেস্টেড হলে আপোনালোকে মেইল কৰিব পাৰে বায়োডাটা আৰু ইয়াতে মোবাইল নম্বৰো দিয়া আছে আৰু ইয়াতে ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব এড্ৰেছ দিয়া আছে ইয়াতে টিম লিডাৰ আৰু সেলস কনসালটেন্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব লাগিব শোৰুমৰ কাৰণে গ্ৰেজুৱেচন আৰু টেলিকলাৰৰ কাৰণেও ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব
পিছৰ পোষ্টটো আপোনালোকৰ এপ্লিকেশনছ আৰ আৰ্জেন্টলি ইনভাইটেড ফৰ দ্য পোষ্ট অফ ফিজিক্স ফেকাল্টিৰ ভেকেন্সি হয় এইটো কোনোবা যদি ইন্টাৰেষ্টেড হয় ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নম্বৰ দিয়া আছে ইয়াতে কন্টেক্ট কৰি ল'ব কল কৰি ল'ব আপোনালোকে সো এইখিনি আছিল আজিৰ দিনটোৰ ভেকেন্সি সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত তো আজিলৈ আহো ধন্যবাদ